Hello everyone. So আপোনালোকক আগৰ ভিডিঅ' দেখালো আমি হোটেল আহি পালোহি এতিয়া ফ্ৰেছ হৈ ললো হৈছো এতিয়া চাহটা খাই লম কাৰণ মানে গুটি কালি ৰাতি জাৰ্নি কৰি মানে ট্ৰেইনত আহিছো শুয়ে আহিছো তথাপিও একো খোৱা হোৱা নাই তেনেকে এতিয়া যাওঁ আপোনালোকৰ মেইন মাৰ্কেটখন দেখাওঁ এতিয়া চাওকচোন ইয়াৰ পৰা আমাৰ ৰুমৰ পৰা ধুনীয়াকৈ দেখা পায় দেই কাটৰাৰ আৰু এইফালে আছে ওপৰলৈ মা মন্দিৰ এতিয়া আমি গোটেইকেইটা যাওঁ চাহ খাবলৈ ব'লা চাহ খাবলৈ যাওঁ रेडी सबे फ्रेश हो ललु ठीक है आप लोग चाओ तुम की दिखाइছিলা यस चलो जबा चलो साह बनाए साह गरम गरम साह एकदम पूरा बनाई আছে बनाई बनाई দি আছে ঠান্ডাটো পৰিছে কিন্তু আমি যে ब्रेड टोस्ट इफाले जबाई खाई আছে गरम गरम चाह नाचবোৰ এটা চাবলৈ আহিছো বহুত ভাল হয় গতিকে এটা চাই লও আপোনালোকে চাই থাকিবচোন ইমান ধুনীয়া সব দিয়ে কিবা কিবি আছে जेन्स पार्टी हटलेट है आम आटाईकेजनी भाविलो अकमान ओलाई जाऊँ यार लोकल मार्केटबूर एक्सप्लोर करूँ गए चाओचोन बोलो कि आछे इयात कश्मीना चलर कथा शुनी आसिलो गतिके आज किन्तु सेयाओ आमी चाबोले पाहरा नाई ऐसा नहीं चाहिए हम लोगों को ये बोल दीजिए आप ये सब कितने में आप देगा आप जितना दाम बोल रहा है इतना तो नहीं है इसने डायरेक्ट से दिया है ये सब वो ये है देखो ये वो है ओ जबा एटू केटू হয় সবারে তানলে পিছত মই পিনিব পাৰি সবারে তানলে পিছত মই পিনিম वीडियो ले रहे हैं हम YouTube में डालेंगे मेरा चैनल है बोलो YouTube पे हाँ আমি বেজ থালি খাবলৈ ললো নাই হলে সবে খাই আছে ট্রাই করলো তারপর আমি হেলিকপ্টার যাম বেজ থালি খাই লো তারপর যাম এতিয়া আমি ৰেডি হৈছো যাওঁ আৰু হেলিপেডলৈকে তো ইয়াতে কি কৰিলো আমি সেম কাশ্মীৰী ড্ৰেছ কিনি ললো সেয়া পিন্ধি লৈছো অলপ ডাঙৰ হৈছে হলে উপায় নাই লৈ লৈছো আৰু ইয়াত আহিছো যিহেতু সো আপোনালোকক দেখাই দিম কেনেকৈ ক'ত কি কৰোঁ তো সব লাহে লাহে ৰেডি হৈ আছে মই দেখাম ৰ'ব আপোনালোকক এফালে জবা ৰেডি হৈ আছে এফালে মিৰেন্দা ফটো মাৰি আছে চাইডে কৰিয়ে মই চেম ড্ৰেছ চাইডে চুৰিখন ল এইখিনি দা এয়া আমাৰ চেম ড্ৰেছ এইফালে আহিছা কাশ্মীৰী ড্ৰেছ ए आमा पूजा रेडी पूजा अकमान देखाइ दे তোমাৰ आउटफिट ডাঙৰ আছে গম পাইছো ভিডিও মানে পিন্ধি লৈছো ইয়াত আহিছো इट्स लुकिंग सो ब्यूटीफुल थैंक यू হালেছে আমরা দেখাই দিম কেনেকৈ কি কৰো খুস্কাৰি যাব নোৱাৰিম আমি হেলিকপ্টাৰতে যাম গতিকে হেলিকপ্টাৰৰ জাৰ্নিটো আপোনালোকক দেখাই যাম চাই দিব ভিডিওটো শেষলৈকে ষ্টে টিউন এফালে ব্ৰেণ্ডা চাই দিয়ক এফালে সৈকিয়া এফালেতো ক'বই নালাগে মহা যাওঁ নেকি বে हाय आई एम महारानी যাবা দেখ এতিয়া আহি আছো আমি এতিয়া তলতে আহি পেলাই আমি হেৰি লৈ ল'ব লাগে মাতাৰাণীৰ কাৰণে বস্তু ল'ব লাগে যিটো আমি ওপৰত গৈ নাপাম সেইকাৰণে এতিয়া আমি ইয়াতে লৈ লওঁ ফ্ৰেছ ইমান ধুনীয়া ধুনীয়া বস্তু আছে अगर आपको घर की पूजा के लिए चाहिए हो वहाँ पंडित जी बैठे এতিয়া আমি আহিছোঁ হেলিপেড টাৰ্মিনেললৈ ইয়াৰ পৰা আমি বৰ্ডিং পাছ লৈ পেলাই হেলিপেডলৈ যাম ইয়াৰ পৰা আসলে গাড়ী প্ৰভাইড কৰে তেওঁলোকে আপোনাৰ বৰ্ডিং পাছ কাউণ্টাৰ এইফালে আছে ইয়াতে পাছ ল'ব লাগিব তাৰপিছত আমি যাম এতিয়া পালোহি ফালে আমাৰ সাৰহদ
এনেকুৱা ধৰণৰ এখন এতিয়া গাড়ীত আমি যাম উঠিলো আও ধৰ ধৰ সৰি বহি লৈছোঁ চব এনেকৈ যাম আৰু এতিয়া আহি পালোহি হেলিপেড আৰু এইফালে মোক একদম ফটো উঠিবৰ কাৰণে জেগা দি দিছে চাওক না ভিউটো ইমান ধুনীয়া সেই তাত আছে মন্দিৰ ইমান ধুনীয়া লাগিছে জেগাটো এতিয়া আমি ৰৈ আছোঁ আমাৰ 64 নম্বৰত আছে আমি একেলগে যাম তাৰপাছত এয়া এয়া আমাৰ জীৱনৰ প্ৰথম অভিজ্ঞতা হেলিকপ্টাৰত আগতে উঠা নাছিলোঁ প্ৰথমতে অলপ ভয়ো লাগিছিলে কিন্তু পাছত বহুত ধুনীয়া লাগিলে মোক কিন্তু পাইলটৰ ওচৰত বহিবলৈ কৈছিল আচলতে মই ভয়তে নবহিলোঁ কাটৰা হেলিপেডৰ পৰা মা মন্দিৰৰ হেলিপেডলৈ মাত্ৰ 3 মিনিটৰহে ৰাস্তা যদি আপোনালোকে খোজকাঢ়ি যাব বিচাৰে তেতিয়াহ'লে যাব পাৰে 6-7 ঘণ্টা সময় লয় সেয়া অৱশ্যে ব্যক্তি বিশেষে বেলেগ বেলেগ হ'ব পাৰে আমাৰ হাতত সময় কম আছিল সেইবাবেহে আমি হেলিকপ্টাৰৰ জাৰ্ণিটো ল'লোঁ আৰু প্ৰথম এক্সপিৰিয়েঞ্চ সেইকাৰণে ভাবিলোঁ অলপ চাই লওঁ কেনেকুৱা লাগে এতিয়া আমি আহি পাই গ'লোহি ধুনীয়াকৈ মই অৱশ্যে খোজকাঢ়ি আহিব নোৱাৰোঁ খোজকাঢ়ি আহিলে বোলে খোজকাঢ়ি আহিলে মই পালকেইটা মানে বহুতখিনি গৰা আছিল অলপ খোজকাঢ়িলোঁ পাৰিম বুলি ভাবিছিলোঁ কিন্তু নাই ভাবিছোঁ বেছি কষ্ট হৈ যাব আকৌ গা বেয়া হ'ব সেইকাৰণে মই পালকেইটাই গুচি আহিলোঁ ধুনীয়াকৈ চাওকচোন ইমান বেছি ধুনীয়া লাগিছে নহয় কেনেকুৱা লাগিলে আহি খোজকাঢ়ি মজা লাগিছে খোজকাঢ়ি মানে কি আৰু হেলিপেডৰ পৰা খোজকাঢ়িছে কিন্তু হ'লেও অলপখিনি লাগে এই বস্তুটো গৰা যে মই সেইটো কাৰণে মানে মই আহিবলৈ অকণমান দিগদাৰ হয় বাকী বহুত বেছি ভাল লাগিছে মানে যেনেকুৱা ভিডিঅ'ত চাই থাকোঁ ন তাতকৈ বেছি ভাল লাগিছে এনেকুৱা মানে মনটো শান্তি লাগি গৈছেগৈ এনেইতো আমি আগতেও ফুৰিবলৈ গৈ আছোঁ ন তাতে আমি অলপ সময় ৰৈ দিওঁ বাকী কেইজন আহি পোৱা নাই এনেওতো আমি ভিডিঅ'বিলাকত চাই থাকোঁ বা অন্যবিলাকত আমি ফুৰিবলৈ গৈ থাকোঁ ন তাত ত' আজি শান্তি পাইছোঁ মানে আহি পেলাই এনেও বহুত বেছি ভাল লাগিছে আপোনালোকক মই দেখাই থাকিম লাহে লাহে চাই থাকিম পিংকিবা এইফালে চবেই আহিছে আৰু জয় মাতা দি হেৰি ল'বৰ কাৰণে আমি ল'লোঁ মাৰি লৈছোঁ ভাল লাগে এইফালে ইহঁতে আৰু অলপ দেৰি পিছতে আমি মাক দৰ্শন কৰিবলৈ যাম গতিকে ভাবিছোঁ আৰু অলপ মানে যাৱতীয় বস্তু আমি লৈ লওঁ আৰু সকলোৱে মিলি এতিয়া আমি আকৌ চাদৰ মেখেলা পিন্ধি ল'লোঁ চেঞ্জ কৰি লৈছোঁ এইফালে ইহঁত এতিয়া আমি আহি ৰুম পাই গ'লোহি তাৰমানে আহি পেলাই ইহঁত তাত ভিডিঅ' কৰিব নিদিয়ে গতিকে মই এতিয়া আহি পেলাই ভিডিঅ' কৰিছোঁ ভাগৰো লাগি আছে চ' এতিয়া সিহঁতে আমাক চাই এনেকুৱা ধৰণৰ এটা ৰুম দি আছে এতিয়া কি কৰিলোঁ ফ্ৰেছ হৈ দিলোঁ মাৰ পৰা আহি পেলাই এতিয়া খাবলৈ যে আজি আমি ইয়াতে ওপৰতে থাকিম কাইলৈ আমি যাম হেলিকপ্টাৰতে আকৌ এতিয়া আমি খাবলৈ গৈ আছোঁ বিৰাট ঠাণ্ডা লাগিছে ঠাণ্ডা ওপৰত এতিয়া আমি খাবলৈ ওলাই আহিছোঁ এইফালে এইফালে চাওক কেনেকুৱা ধুনীয়া লাগিছে এতিয়া ৰাতি প্ৰায় 12 বাজিমান সময় হৈছে এতিয়াও চাওকচোন ইমান মানুহৰ ভিৰ আৰু এয়া হৈছে আমাৰ ৰাতিৰ মাতা ৰাণী মন্দিৰ চাওক কেনেকুৱা ধুনীয়া লাগিছে খাবলৈ আহি পেলাই ইমান মানে ভিৰ হৈ আছে ন পূৰা লাইন মই এতিয়া ৰখি আছোঁ আৰু ইয়াৰ পৰা ভিউটো চাওক সেয়া মাতা ৰাণী মন্দিৰ মানুহবোৰ আৰু এতিয়া ৰাতি 12টা বাজিবলৈ হৈ গ'ল মানুহ ইমান ভিৰ হৈ আছে পূৰা এতিয়া আমি খাবলৈ আহিছোঁ এনেকৈ আমাৰ ৰুমৰ ফ্ৰণ্টতে আছিলে সেইটোৰ নাম পাহৰি আছিলে নাম সাগৰ ৰত্না ভেজ থালি খাম এতিয়া আমি য়েল্লো ডাল তাৰপিছত জিৰা আলু লৈ লৈছোঁ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আহি আছোঁ আমাৰ ৰুমলৈ আজি ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰি দিওঁ আমি ক'ত আছিলোঁ সেইটো কোৱাই নাই নহয় আমি আছোঁ মনোকামনা ভৱন মানে আমি আটকা আৰতি কৰিলোঁ সেইকাৰণে আটকা আৰতি কৰিলে মানে এনেকুৱা কি বুলি কয় এইটো ডৰ্মিটৰী ন ফ্ৰী দিয়ে চ' সেইকাৰণে আমি এতিয়া তাতে গৈ আছোঁ
আৰু ৰাতিপুৱা আমি কি কৰিম ভৈৰৱ বাবা যাম তালৈ ৰূপৰে যাব পাৰি সেইটো আমাৰ ভৱনটো আৰু এইফালে ইয়াৰ পৰাই মনোকামনা ভৱন যাব পাৰি এইটো চাওক সেইটো মন্দিৰ এয়া হৈছে ৰাতি 2মান বজাৰ মাৰ ভৱনৰ দৃশ্য আমি যে ফ্ৰীকে আৰ্টি কৰাৰ কাৰণে মনোকামনা ভৱনটো পাইছিলোঁ এতিয়া চাওক আমি কেনেকৈ শুইছোঁ কি মজা লাগিছে এনেকৈ বাংবিলাক দি দিছে মজা লাগিছে এইফালে চাই ইয়াত কিজানি আমি এইফালে চাই কি হৈছে কেছটো মজা লাগিছে ন পিঙিবা চা পৰিফালে চা মাৰিমতো এতিয়া ৰাতি আমি সকলোৱে মেলি লুডু উলিয়াই লৈছোঁ গতিকে ৰাতিটো লুডু খেলি থাকিম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব